দাদা, আছাউদ্দিন ওৱেইচি AIMIMৰ নেতা, যাক মুছলমানৰ মছিহা বুলি জনাজাত, AIDFৰ হৈ নিৰ্বাচনী প্ৰচাৰ কৰিবলৈ এপ্ৰিল মাহৰ প্ৰথম সপ্তাহত অসমলৈ আহিব আৰু তেওঁ 8খন নিৰ্বাচনী প্ৰচাৰত ভাগ ল'ব। আপুনি এই বিষয়ে কি ক'ব? ধন্যবাদ মিন্ময়। তো প্ৰথম আমি অসমৰ ৰাইজে AIMIM যিটো দলটোৰ বিষয়ে বেছি নাজানে, কিন্তু আছাদুদ্দিন ওৱেইচিৰ নামটো শুনিছে, কাৰণ মেইন ষ্ট্ৰীম মিডিয়াত তেওঁ এজন মানে কি বুলি কওঁ ট্ৰেণ্ড ছেটাৰ বা এজন ভাল TRP মানে কঢ়িওৱা ব্যক্তি ৰাজনৈতিক জগতত। গতিকে প্ৰথম মই কওঁ AIMIMৰ ফুল মানে এব্ৰিভিয়েশ্যনৰ ফুল মিনিংটো। AIMIM হ'ল অল ইণ্ডিয়া মজলিছে ইত্তিহাদুল মুছলমিন। এইটো AIMIMৰ প্ৰথম দলটো প্ৰতিষ্ঠা হৈছিল 1927-ত। তেতিয়া MIM বুলি জনা আছিল, কাৰণ সেইটো অকল তেতিয়া হায়দৰাবাদ বেছ পাৰ্টি আছিল, য'ত আছাদুদ্দিন ওৱেইচিৰ দেউতাক আছিল সভাপতি। তো দেউতাকৰ হেৰিৰ পিছত ইণ্টেকাল হোৱাৰ পিছত আছাদুদ্দিন ওৱেইচিয়ে এইটো অল ইণ্ডিয়া পাৰ্টি হিচাপে এষ্টাব্লিছ কৰাৰ কাৰণে চেষ্টা কৰি থকাৰ কাৰণে আগত AIটো লগাই দিয়ে, অল ইণ্ডিয়াটো। দ্যাট মিনছ তেতিয়াৰ পৰা হ'ল অল ইণ্ডিয়া মজলিছে ইত্তিহাদুল মুছলমিন। এইটো এটা শব্দ, আৰবী শব্দ। গতিকে এই শব্দটোৰ মিনিংটো তেনেকুৱা। মজলিছে মানে হ'ল তোমাৰ কাউন্সিল অফ পিপুল চিটিং টুগেডাৰ, বহুত মানুহ একেলগে বহি পেলাই কৰা সভা বা মিটিং। ইত্তিহাদৰ মিনিংটো হৈছে তোমাৰ ইউনিটি, আৰু মুছলমিন মানে মুছলিম। তাৰমানে ক'ব পৰা যায় মুছলিম ইউনিটিৰ কাৰণে একেলগে মিটিঙত বহা এটা গ্ৰুপেই হৈছে মজলিছে ইত্তিহাদুল মুছলমিন। আৰু সেইকাৰণে এই নামটোৰ কাৰণে আছাদুদ্দিন ওৱেইচিক মুছলমানৰ মছিহা বুলি মানে আখ্যা দিয়া হয়। আৰু বৰ্তমান আছাদুদ্দিন ওৱেইচি হায়দৰাবাদৰ যিটো সংসদীয় সমষ্টি, তাৰে পৰা নিৰ্বাচিত হৈ সংসদ হৈ আছে লোকসভাত। আৰু তেওঁলোকৰ মানে নিৰ্বাচনী যিটো প্ৰতীক, সেইটো হৈছে চিলা। আৰু বৰ্তমান AIMIMৰ মোটামুটি 4খন ষ্টেটত তেওঁলোকৰ হেৰি আছে, লেজিছলেটৰ আছে, হয় বিধানসভাত নহয় লোকসভাৰ ফালদি। ৰাজ্যসভাত তেওঁলোকৰ এতিয়ালৈকে কোনো হেৰি নাই, প্ৰতিনিধি নাই। কাৰণ কিয়? সেই ৰাজ্যসভাৰ প্ৰতিনিধি নিৰ্বাচিত কৰিবৰ কাৰণে তেওঁলোকৰ সেনেকুৱাকৈ MLA বা নাই, বিধান পৰিষদৰ সদস্য নাই। আৰু AIMৰ বৰ্তমান মানে হেৰি থকা উপস্থিতি থকা ৰাজ্যসমূহ হ'ল বিশেষকৈ তেলেংগানা তেওঁলোকৰ MLAৰ সংখ্যাও ভাল, MP 2জন মোটামুটি। মহাৰাষ্ট্ৰত আছে, বিহাৰত আছে, আৰু তেনেকৈ তেওঁলোকে মধ্যপ্ৰদেশতো ইলেকশ্যন খেলে, ৱেষ্ট বেংগলতো ইলেকশ্যন খেলে। কিন্তু অসমৰ ক্ষেত্ৰত কি হ'ল, আজিৰ পৰা 2 বছৰমান আগতে মেইন ষ্ট্ৰীম মিডিয়াৰ সাংবাদিকে প্ৰশ্ন এটা সুধিছিল আছাদুদ্দিন ওৱেইচিক, যে আপোনালোকে অসমত মানে মোটামুটি 35% ওপৰত মুছলমান আছে, গতিকে অসমত আপোনালোকে নিৰ্বাচন নেখেলে নেকি বা অসমত সংগঠন নকৰে নেকি? তেতিয়া সেই সময়ত ওৱেইচি মেইন ষ্ট্ৰীম মিডিয়া যদি তুমি ভিডিঅ'বিলাক চাৰ্চ কৰা, তাতে দেখিবা ওৱেইচি চাহাবে একদম ষ্ট্ৰেইটৱে কৈছিল যে অসমত মই নাযাওঁ, কাৰণ অসমত আমাৰ আজমল চাহাব আছে। মানে এতিয়া আজমল চাহাব থাকে কাৰণে মই নাযাওঁ। কিন্তু অসমত আজমল চাহাবে যিটো কয় AIDFে, তেওঁলোকে এই মানে মুছলমানৰ দল বুলি ডাইৰেক্টলি যদি আমিও কওঁ, খিলঞ্জীয়াখিনি বা বাকী মানুহখিনিয়ে, কিন্তু তেওঁলোকে ক'ব নিবিচাৰে। তেওঁলোকে বেলেগ কেণ্ডিডেটো দিয়ে বা তেওঁলোকে যাব বিচাৰি তেনেকৈ। কিন্তু এইবাৰ কি হ'ল, যোৱা বছৰ এইবাৰ মানে আছাদুদ্দিন ওৱেইচিক এণ্ট্ৰি এইকাৰণে আজমল চাহাবে কৰাব লগা হ'ল। ইমান দিন তেওঁ ব্যাখ্যা কৰা নাছিল, কাৰণ কিয় এই বছৰৰ যিটো যোৱা লোকসভা নিৰ্বাচনত যিটো হ'ল, আজমল চাহাব নিজে 10 লাখ ভোটত ধুবুৰীত হাৰি গ'ল। এইটোৰ মিনিং কি? তাৰমানে পূৰ্ববংগীয় মুছলমান যিখিনি মানুহ আছিল, সংখ্যালঘু ভোটাৰ, গোটেই তেওঁলোকে ইউনাইটেড হৈ কংগ্ৰেছৰ সপক্ষে ভোট দিলে, AIDFক মোটামুটি নিশ্চাত কৰিলে। গতিকে এইবাৰৰ বিধানসভাত মানে এনেকুৱা এটা হৈছে, যিখিনি সংখ্যালঘু অধ্যুষিত আছে, তোমাৰ সমষ্টি আছে, তাত দেখা গৈছে যে AIDFৰ সিমান হেৰি নাই, একচেপ্টেঞ্চ নাই। হয়তো এটা বা দুটা চিট জিকিব পাৰে, যিহেতু বিনাকান্দি চিটটো নিজে অলপ বুজাবুজি কৰা যেন লাগে। চামগুৰি সমষ্টিৰ লগত হয়তো আজমল চাহাব জিকিব, কিন্তু বাকীবিলাক সমষ্টিত কিন্তু AIDFক মানে সংখ্যালঘু ভোটাৰে ভোট নিদিয়ে, কংগ্ৰেছকে দিব যেন লাগিছে। কাৰণ কিয় সেইটো হয়তো তেওঁলোকৰ ওপৰৰ পৰাও ফৰমান আছে, মানে দুটা পাৰ্টিক দি ভোটটো ভাগ কৰাতকৈ অকল কংগ্ৰেছক দি ভোটটো জিকাই নিয়া ভাল। তো সেই ক্ষেত্ৰত যেতিয়া দেখিলে যে আজমল চাহাবে হেৰি নাপাব,
অস্তিত্ব হেৰাব পাৰে, কাৰণ লোকসভাত তেওঁ নিৰ্বাচন হাৰাৰ পিছত তেওঁৰ বৰ্তমান হেৰিটো অসমত গুৰুত্বহীন হৈ পৰাৰ দৰেই পৰিছে। গতিকে এইবাৰো যদি কিবাকে হাৰি যায়, বিনা কান্দি ৰাইজেও যদি কংগ্ৰেছকে ভোট দিয়ে, যদি কংগ্ৰেছত কেতিয়াবাকে হেৰি হয়, মানে AIDF যদি মানে ভাল 4-5টা চিট নাপায়, তেতিয়াহ'লে অস্তিত্বৰ সংকটত ভুগিব। তো সেইটো কাৰণে তেওঁ যোৱাকালি আজমল চাহাবে তেওঁৰ নিজৰ পুত্ৰক পঠিয়াই দি দিল্লীত হেৰি AIDFৰ AIMIMৰ নেতা আছাদুদ্দিন ওৱেইছিক হেৰি কৰিলে, সন্মান কৰি 2 দিনৰ কাৰণে অসমত ইলেকশ্যন প্ৰচাৰ কৰাবৰ কাৰণে মাতিলে, আৰু তেওঁলোকে প্ৰায় 8খন মিটিং কৰাৰ পৰিকল্পনা কৰিছে। গতিকে অলমষ্ট হয়তো তেওঁলোকে পৰিকল্পনাৰ ভিতৰত বিনাকান্দিত মিটিং কৰিব, তাৰপিছত হয়তো আমিনুল ইছলামৰ সমষ্টি ধিঙত কৰিব, তেনেকৈ হয়তো চেঙাত কৰিব পাৰে, এনেকৈ যিকেইটা সমষ্টি তেওঁলোকৰ জিকাৰ চান্স আছে, তেনেকৈ মন্দিয়াত কৰিব পাৰে, কাৰণ তাতেও ৰফিকুল ইছলাম আছে তেওঁলোকৰ হেৰি। তো গতিকে এনেকুৱাকৈ 8খন মিটিং তেওঁলোকে কৰাৰ চান্স আছে, আৰু তেওঁলোকে সংখ্যালঘু দ্বিতীয়টো এটাতে কৰিব, আৰু মুছলমানৰ ইউনিটিৰ কাৰণে হয়তো ডাঙৰ ডাঙৰ ভাষণ দিব। কিন্তু আমাৰ ভাৱ হয়, আছাদুদ্দিন ওৱেইছি যদিও এইবাৰ আহিছে আজমল চাহাবৰ অনুৰোধ মৰ্মে, কিন্তু আমি ভাবোঁ তেওঁলোকে সমান সংখ্যালঘু ভোটটো হেৰি কৰিব নোৱাৰিব, একত্ৰিত কৰিব নোৱাৰিব, কাৰণ ধাৰ্মিক ফালেদি। আৰু তেওঁলোক হেৰি যিটো দিয়ে, আছাদুদ্দিন ওৱেইছিৰ যিটো ভাষণ, ফায়াৰ ব্ৰেণ্ড নেতা হিচাপে তেওঁলোকৰ যিটো ভাষণ দিয়ে, সেইটো নিদিয়ে। আৰু ছেকেণ্ডলি কি হৈছে, আজিৰ পৰা কিছু বছৰ আগতে ভাৰতৰ চিফ অফ দি আৰ্মি ষ্টাফ বিপিন ৰাৱত যেতিয়া আছিল, যদিও আজমলে ইয়াত ক'ব বিচাৰে যে আমাৰ দলটো তেনেকুৱা নহয়, মানে সাম্প্ৰদায়িক বা মজলিছে ইত্তিহাদ মুছলমান টাইপ নহয়, কিন্তু বিপিন ৰাৱতে সেই সময়ত এটা কথা কওঁতে খুব চাঞ্চল্যকৰ সৃষ্টি হৈছিল। তেওঁ কৈছিল যে অসমত AIDFটোৰ জন্মৰ পিছত যিটো হাৰত গ্ৰ'থ হৈছে, সেনেকৈ বিজেপিৰো গ্ৰ'থ হোৱা নাই অল অভাৰ ইণ্ডিয়া 1982ৰ পৰা। গতিকে এইটোত আছিল কাৰণ সেইটো এটা তেওঁলোকে সাম্প্ৰদায়িকতাৰে দলটো আগুৱাই নিয়াৰ কাৰণে সেই সময়ত আৰ্মি চিফেও হেৰি কৰিছিল, মানে হেৰি হিচাপে বক্তব্য ৰাখিছিল, যিটো এটা আৰ্মিৰ পৰা মানে ৰাজনৈতিক হেৰি যদিও, কিন্তু কথাটো মিছা নহয়। তো সেই ক্ষেত্ৰত ওৱেইছি যিহেতু বিহাৰতো এইবাৰ 4-5খন আসন পাইছে, সেনেকৈ হেৰিত ঔৰংগাবাদ লোকসভা চিটটো তেওঁলোকে পায়, আৰু মহাৰাষ্ট্ৰতো 3-4টা MLA আছে। তো গতিকে হয়তো এইবাৰ যদি AIDF নিশ্চিহ্ন হৈ যায়, আমাৰ ধাৰণা এটা বা দুটা চিট পাই কমি যায়, তেতিয়াহ'লে AIDFৰ যিখন কাৰ্ড, মানে ভোট কালেকশ্যন কৰা কাৰ্ড, সেইখন কাৰ্ডটো হয়তো 31ৰ নিৰ্বাচনত নহ'লে 29ৰ নিৰ্বাচনত সলনি হোৱাৰ চান্স আছে, কাৰণ ওৱেইছিৰ ভাৱমূৰ্তি লৈ হয়তো পিছত AIDF ফিল্ডত নামি যাব পাৰে, আৰু যাতে মুছলমান ভোটখিনিক সেনেধৰণে যিধৰণে ওৱেইছিয়ে চেষ্টা কৰে হায়দৰাবাদত, যিধৰণে চেষ্টা কৰে মহাৰাষ্ট্ৰত, তেনেকৈ হয়তো ইউনাইটেড কৰাৰ চেষ্টা এটা কৰিব। কিন্তু এইবাৰ নিৰ্বাচনৰ ক্ষেত্ৰত আমি ভাবোঁ AIDF যে ওৱেইছিৰ 8খন মিটিং AIDFক উত্থান কৰিব বা যোৱাবাৰ পোৱা চিট কেইখন পাব, সেইটো মনে নধৰে, কাৰণ সংখ্যালঘু ভোটাৰখিনিয়ে লোকসভাৰ যিটো নিৰ্বাচনী ট্ৰেণ্ড আছিল, মানে ধুবুৰীত দিয়াৰ দৰে বাকীবিলাকতো তেনেকৈ দিব যেন লাগে। গতিকে দেখা যাওক ওৱেইছি, আৰু তাতকৈ তাৎপৰ্যপূৰ্ণ কথা কি, ওৱেইছি কিন্তু যদিও মুছলমানৰ মচিহা বুলি কোৱা যায়, কিছু কিছু ক্ষেত্ৰত তেওঁ নেশ্যনেলিষ্ট কেৰেক্টাৰটো দেখাইছে। অপাৰেশ্যন সিন্দুৰৰ সময়ত মোদীয়ে ভৰসা ৰাখি ওৱেইছিৰ নেতৃত্বত বহুতকেইখন দেশক তেওঁক পঠাইছিল হেৰি হিচাপত, মানে অপাৰেশ্যন সিন্দুৰৰ জাষ্টিফিকেশ্যনৰ ক্ষেত্ৰত, বা পাকিস্তানে যে টেৰৰিষ্ট এক্টিভিটি এটা ইণ্ডিয়াত কৰিব বিচাৰিছে, আৰু সেই ক্ষেত্ৰত ওৱেইছিৰ নেতৃত্বত যিটো হেৰি কৰিছিলে, গ্ৰুপ গৈছিলে, তেওঁলোকে যি সবলভাৱে সেই দেশবিলাকত ভাৰতৰ জাতীয়তাবাদ বা ভাৰতৰ পক্ষ ৰাখিছিল, সেইটো কিন্তু শলাগ ল'বলগীয়া। ওৱেইছিৰ যিটো তোমাৰ হেৰি থট প্ৰচেছ, সেইটো কিন্তু কিছু কিছু ক্ষেত্ৰত মেইন ষ্ট্ৰীম মিডিয়াই হওক বা ৰাজনৈতিক মহলতে হওক, তেওঁলোক কিন্তু হেৰিও কৰে, প্ৰশংসাও কৰে, কিন্তু ইলেকশ্যনৰ বতৰত ইলেকশ্যনী ভাষণটো এটা বেলেগ হৈ যায়। পলিটিকেল স্পীচ আৰু ফৰ দ্য নেশ্যনছ ইণ্টাৰেষ্ট স্পীচ, এইটো ডিফাৰেঞ্চ। তো গতিকে আমি পলিটিকেল স্পীচটোকো নেশ্যনেল ইণ্টাৰেষ্ট স্পীচ বুলি কেতিয়াবা নধৰিব পাৰোঁ। তো গতিকে সেই ক্ষেত্ৰত ৰাজনৈতিক স্পীচ হিচাপে ওৱেইছি অসমত কেনেকুৱা কাৰণে ধৰে, ইয়াত সাম্প্ৰদায়িক কথাটো আৰু মানে বিষবাষ্প বিয়পোৱাৰ কাৰণে ভাষণ দিয়ে, না মুছলমান ইউনিটিৰ কাৰণে ভাষণ দিয়ে, না হিন্দু বিদ্বেষী ভাষণ দিয়ে, সেই 8খন মিটিং চোৱাৰ পিছতহে গম পোৱা যাব। সংখ্যালঘু ভোটাৰখিনিৰ মানসিকতা কিন্তু কংগ্ৰেছৰ পক্ষতে আছে, হয়তো কিছু কিছু বিজেপিও পাব, খুব কম সংখ্যক, মানে পূৰ্ববংগীয় ভাগৰখিনি, কিন্তু অসমীয়া মুছলমানৰ ভোট কিন্তু বহুত সংখ্যক বিজেপিয়ে পাব। আৰু অসমীয়া মুছলমানৰ যিখিনি খিলঞ্জীয়া মুছলমানে কিন্তু ওৱেইছিক যে আঁতৰি ল'ব, সেইটো মনে নধৰে, কাৰণ কিয় আমাৰ অসমীয়া মুছলমানখিনি ইমান হেৰি নহয়, কট্টৰ নহয়।